ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্ব নেতা নৰেন্দ্ৰ মোদীৰ মন কী বাত এই অনুষ্ঠানটিত হাজো শুৱালকুছি সমষ্টিৰ পঞ্চতীৰ্থ মণ্ডলৰ অন্তৰ্গত 83 নং বুথত ছখনতলী গাঁৱৰ লগত এই মন কী বাতত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ যি মনোমোহক যি কথা এই কথা শুনি অতি আপ্লুত হলোঁ। বহুত জ্ঞানৰ সমৃদ্ধ কথা শুনিবলৈ পালোঁ আৰু ৰাইজ যথেষ্ট উপকৃত হৈছে। আমাৰ নতুন প্ৰজন্মৰ খেলৰ দিশত প্ৰধানমন্ত্ৰীয়ে কেইবাগৰাকী দক্ষ খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ফুটবলৰ প্ৰতি জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰত তেখেতে যথেষ্টভাৱে পৰামৰ্শ তথা তেখেতৰ মনৰ কথা ব্যক্ত কৰিছে আৰু এই মন কী বাত অনুষ্ঠানটিয়ে ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱৰ মানুহৰ লগত সম্পৰ্ক হ'ব পৰা এটা অনুষ্ঠান। এই অনুষ্ঠানটি অতি সুন্দৰভাৱে 83 নং বুথৰ সভাপতি কনক মেধিয়ে সহিতে ৰাইজে আজি উপস্থিতি হৈ মন কী বাতৰ জৰিয়তে যথেষ্ট জ্ঞান লাভ কৰিছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি অংশগ্ৰহণ কৰা সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন।